চামগুৰিৰ পৰা এক অপসাৰণ আমি নাশ কৰিব পাৰিছোঁ। সেইকাৰণে গোটেই চামগুৰিয়ানক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ অগপৰ ফালৰ পৰা সাৰ হিমজুৱে প্ৰাণে প্ৰাণে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয় কৰোৱাৰ চেষ্টাত আছিলে। আৰু বিশেষকৈ আপুনি লক্ষণীয় হ'ল কংগ্ৰেছৰ এটা তেওঁলোকৰ ভোট বেংক আছিলে সংখ্যালঘু মানুহে আমি দিয়া বুজনিৰ অন্তত তেওঁলোকে বুজিব পাৰিছে যে সদায় চৰকাৰৰ পক্ষত থাকিব লাগে। বিজেপি চৰকাৰখনে মিত্ৰজোঁট চৰকাৰখনে উভয়ে মিলি পেলাই জনসাধাৰণক ভাল কৰিছে। কংগ্ৰেছৰ সেই ভেটি এতিয়া নাইকিয়া হ'ল, ভেটি উচন হ'ল। মানুহখিনিয়ে বুজি পৰি এতিয়া ডিব্ৰুৰঞ্জন শৰ্মাৰ কাষত আহিলে, মিত্ৰজোঁটৰ পক্ষত আহিলে। এই অংশত আপুনি যদি চাব যায় বিশেষকৈ যিমানখিনি ভোট এতিয়ালৈকে গণনা আৰম্ভ হৈছে প্ৰায়খিনি সংখ্যালঘু এলেকাৰে হয়। সংখ্যালঘু এলেকাতে ভোট বেংক কংগ্ৰেছৰ নাইকিয়া হৈ ওলোটা বিস্তাৰ হৈ গ'ল, বিজেপিৰ ভোট বেংকৰ তলত আহি গ'ল। এতিয়া আমি ক'ব পাৰোঁ বিপুল ভোটৰ অংকৰ আওতাত আমি বিপুল ভোটৰ তফাত আমি জয়ী হ'ম, এইটো নিশ্চিত। আপোনাৰ ওচৰলৈ কি ক'ব বিচাৰে? আপোনালোকে অসম গণ পৰিষদ বা বিজেপি হৈ যিখিনি প্ৰচাৰ চলাইছিল, আজি তাৰিখত আপোনালোকৰ যি বিশেষকৈ সংখ্যালঘু অঞ্চলত বিশেষভাৱে ভোট পাইছে 55% দ্বিতীয় ৰাউণ্ডলৈকে আপোনালোকে পাইছে। নিশ্চয়কৈ এইবাৰ কি হৈছে আমাৰ চামগুৰিতে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ গুণ্ডাগিৰিৰ যি দাদাগিৰিৰ ৰাজনীতি আছিলে এয়া অন্ত পৰিলে। তেওঁ মানুহক এন্ধাৰত ৰাখিছিলে, মানুহ পোহৰলৈ আহিলে। বিশেষকৈ সংখ্যালঘু মানুহখিনি আমাৰ অগপফালৰ পৰা এনেকুৱাই আমি লাগি বাঢ়ি দি হীৰা সামজুৱে আমি বিচাৰিছোঁ যে যিকোনো প্ৰকাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাম। কংগ্ৰেছৰ ভোট বেংক আছিলে যিখিনি জেগাত সংখ্যালঘু জেগাত সেয়া সম্পূৰ্ণ উল্টা হৈ গ'ল। মানুহখিনি মিত্ৰজোঁটৰ পক্ষত আহিলে, মিত্ৰজোঁটৰ প্ৰাৰ্থী এইবাৰ জয়ীটো নিশ্চিত হোৱা বুলি ক'ব পাৰি। আৰু এই চেগতে কংগ্ৰেছৰ ভেটি ইয়াৰ পৰা উঠন কৰি তেওঁ ধুবুৰীত পঠোৱা হৈছে। অহা সময়ত তেওঁ ধুবুৰীৰ পৰাও নাইকিয়া হ'ব। ৰকিবুলৰ ৰাজনীতিৰ কুটিল ৰাজনীতিৰ পৰিসমাপ্ত ঘটিলে। তাৰ কাৰণে চামগুৰি সকলো ৰাইজকে আমি ধন্যবাদ জনাইছোঁ। আমি মিত্ৰজোঁটৰ পক্ষৰ পৰা অগপৰ ফালৰ পৰা সমূহ ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিপুল ভোটৰ ব্যৱধানত আমি ডিব্ৰুৰঞ্জন শৰ্মাক আমি জয়ী কৰাবলৈ সক্ষম হ'ব পাৰিছোঁ। প্ৰথমে ৰকিবুল ডাঙৰীয়াক নমস্কাৰ দিছোঁ। আপুনি চামগুৰিৰ পৰা আমাক শান্তিত থাকিবলৈ দিয়ক। এই চামগুৰি সমষ্টি ৰাজনীতি আছিল, এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা আপুনি ধুবুৰীলৈ গুচি যায়, আমাক শান্তিত থাকিবলৈ দিয়ক। আৰু চামগুৰি ৰাইজ আজিৰ পৰা আমি মুক্তভাৱে থাকিব বিচাৰিছোঁ। ৰকিবুল হুছেইনৰ এই ভণ্ডামি তাৰ পৰা আমি হাজাৰ হাজাৰ গুণ্ডা লৈ পেলাই নিৰ্বাচনত প্ৰচাৰত নামিছিল, কিন্তু চামগুৰি সংখ্যালঘু ৰাইজে ৰকিবুলৰ বিৰুদ্ধে গৈ পেলাই আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডিব্ৰুৰঞ্জন শৰ্মাক বিপুল ভোটত আজি জয়যুক্ত কৰিব ওলাইছে। আৰু চামগুৰিৰ যিটো গুণ্ডাৰাজ এই ৰকিবুল হুছেইনৰ এইটো কলংগত নিক্ষেপ কৰা হৈছে। চামগুৰি যিবিলাক অঞ্চল সংখ্যালঘু